Hey guys, welcome to Rumi Jakhol নতুন এটা ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আসলে দুপৰীয়াই হল ব্লগটো ষ্টাৰ্ট কৰিম কি অথনি পা কৰিবই পানে মই আজি সোনকালৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু কি হল আজি মানে যোৱাকালি যেটো ব্লগ মই হেতু এডিট কৰিবলৈ থাকি গৈছিল কালি সাধাৰণতে মই সন্ধিয়া সময়তে কৰো কিন্তু কালি কৰিব থাকি গল আৰু আজিও ৰাতিপুৱাৰ পৰা মানে হেতক খুৱাই বৈ আজৰি হৈ ব্লগ এডিট কৰাত লাগিলো তো ব্লগটো মানে এডিট কৰি মেলি এডিট কৰি মেলি এতিয়া আপলোডত লগাই থৈছো আৰু ভাবিছো যে আজি ব্লগটো ষ্টাৰ্ট কৰি দিও হেবলে ষ্টাৰ্ট কৰি লৈছো আৰু এটা কচু গুটি এটো অকল পেনপেনাই থাকে আজিকালি পেনপেনাই আছে এতিয়াও আৰু হেতু বৰ্তমান আপলোডত লগাইছো এতিয়ালকে আপলোড কমপ্লিট হোৱাগে নাই আপোনালোকে পাওঁতে দেৰি হ'ব সকে কাৰণ আপলোড কৰাৰ পাছতো কিবা কিবি কাম থাকে কৰিবলৈ কিনি কৰিবলৈ আছে আৰু আজি বতৰটো ৰাতিপুৱা ভালে আছিল কিন্তু এতিয়া অকমান ৰদ ওলাইছে ৰাতিপুৱা ধুনিয়া বৰষুণ দি আছিল মই অদাই বতৰ খবৰ আপোনালোকক দি থাকো আসলতে মানে দেখিলে মুখপা ওলাই আহে আৰু হেতু কাৰণে আজি বাৰু মোটামুটি তেলকে ঠিকে আছিল কিন্তু তে ৰদটো ওলাইছে অলপ নাজানো আৰু কিমানকে ওলাইগে গৰমটো লাহে লাহে হৈছেগে আৰু এতিয়া দুপৰীয়া হল মই ভাতত লাগোগে আজি কিবা এটা বনাম বুলি ভাবিছো তো চাই থাকক ভিডিওটো কি বনাম এতিয়া নকওঁ বাৰু যদি বনাও দেখাম গতিকে চাই থাকক মই বনাবলৈ লৈছো মাছৰ একদম সিম্পল এখন টেঙাৰ জোল তাৰ কাৰণে মাছ দু পিস এনেকে ফ্ৰাই কৰি লৈছো দু পিস নহয় আছে মুৰৰ সাইডৰে হয় আৰু যিখন কেৰাহীত ফ্ৰাই কৰিছিল তাতে আৰু অকমান তেল দি দিছো তেল যেহেতু কমি আছে হেতু কাৰণে আৰু তেলখিনি গৰম হোৱাৰ পাছত 3 ফুটা নহৰু থেতেলিয়া লৈছিলো সেইখিনি দি দিলো লগতে মিডিয়াম সাইজৰ এটা পিয়াজৰ এফাল দি দিছো আৰু এইখিনি অকমান ৰঙচুৱাকে ভাজি লম একদম পাতলীয়া ৰঙচুৱাকে ভাজি লম আৰু এয়া দুটা আলু মই বইল কৰি এনেকে দীঘলে কাটি ৰাখিছিলো সেইখিনিও দি দিছো আলুখিনি আসলতে ডাইলত দিয়া হেতু কাৰণে এনেকুৱা হৈছে অকমান ইয়েলো কালাৰ আহিছে এতিয়া তাতে মই হালধি আৰু নিমখ জুখমতে দি দিলো দি হাই ফ্লেমতে এইখিনি মই অকমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম কন্টিনিউয়াসলি লৰাই আছো যাতে লাগি না যায় আৰু এয়া ধৰিব পাৰিছে নিশ্চয় ফ্ৰাই হৈ গৈছে ইমানটো সময়তে মই এতিয়া দি দিলো ঔটেঙা এটো কুমলীয়া ঔটেঙা হয় অকমান ডাঙৰকে কাটি ৰাখিছিলো আৰু এইখিনিও 10 ৰ পৰা 15 সেকেন্ড মান সময় ভাজি লম আলুখিনিৰ লগত আৰু এতিয়া ইয়াতে মই দি দিম পানী একেবাৰে জুলৰ জুখৰে দি দিছো আৰু এতিয়া এইখিনি ভালদৰে মিলাই লম মিলাই পেলাই ঢাকন মাৰি উতলিবলৈ দিম আৰু এয়া মন কৰিছে আপোনালোকে ধুনিয়াকে উতল আহিলে আৰু এতিয়া মই আলুখিনি অলপ ভাঙি দিম যেহেতু আলুখিনি হিজাই হয় গতিকে অলপ ভাঙি দিলে জুলখন ডাঠ হ'ব হেতু কাৰণে ভাঙি দিম আৰু ঔটেঙাৰ যিখিনি টেঙা সেইখিনিও প্ৰায় গলিছে হিমানটো সময়তে মই এতিয়া মাছখিনিও এড কৰি দিম আলুখিনি গুটেখিনি ভঙা নাই 3-4 পিস মান ভাঙি দিছো আৰু মাছখিনি দি এতিয়া 5 ৰ পৰা 10 মিনিট মান সময় মিডিয়াম ফ্লেমতে উতলাই থাকিম আৰু মোৰ জুলখন ৰেডি হৈ যাব এয়া ৰেডি হৈ গ'ল একদম সিম্পল কে বনোৱা আলু ঔটেঙা দি মাছৰ জুলখন গৰমত খুব ভাল লাগে খাবলৈ এনেকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কুমলীয়া ঔটেঙা দি যদি কোনো খোৱা নাই তেতিয়া হলে এটা মিক্সি জাৰ লৈ লৈছো আৰু ইয়াতে মই লৈ লম কেফুটামান নহৰু আৰু এটুকুৰা সৰু আদা এটা মিডিয়াম সাইজৰ পিয়াজ মিডিয়াম সাইজৰ এটা বিলাহী আৰু 6-7 টা মান কাজু কিটামান কিসমিস আৰু সৰু চামুচেৰে 1 চামুচৰ জুখাৰে কচুৰি মেথি অকমান পানী দি এতিয়া এইখিনি পেষ্ট বনাই লম আৰু এয়া পেষ্টটো ধুনিয়াকে ৰেডি হৈ গল এটা ফাইন পেষ্ট বনাই ললো আৰু মই এফালে কাটি লৈছো ভাতকেৰেলা আৰু আলু এনেকৈ কাটি লৈছো এটো শেপতে মানে এটা ভাতকেৰেলাৰ পৰা 8 টুকুৰা ওলাইছে ঠিক তেনেকৈ আলু কাটি লৈছো একেটা শেপতে গুটেখিনি এফালে কেৰাহীত তেল গৰম হ'বলৈ দিছো ভাতকেৰেলা আসলতে এখন কাৰি নিচিনাকে বনাম আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই প্ৰথমে ভাতকেৰেলা আৰু আলুখিনি দি দিছো এখিনি মই ৰঙচুৱাকে ফ্ৰাই কৰি লম ইয়াত কিন্তু নিমখ হালধি একো নাই দিয়া এখিনি জাস্ট এনে তেলতে অকমান মিডিয়াম ফ্লেমতে মই এখিনি ফ্ৰাই কৰি লম আৰু মন কৰিছে নিশ্চয় ধুনিয়াকে ফ্ৰাই হৈ গল বেছি ৰঙচুৱা নাই কৰা অকমান পাতলীয়া ৰঙচুৱা গৈ পেলাই ফ্ৰাই কৰি লৈছো আৰু এখিনিতে মই তেলৰ পৰা নমাই লম একেখিনি তেলতে মই এখিলা তেজপাত দি দিছো আৰু তেজপাত খেলা অকমান ৰঙচুৱা হোৱাতে এতিয়া যিখিনি পেষ্ট বনাই ৰাখিছিলো মছলাৰ পেষ্টখিনি সেইখিনি দি দিলো আৰু জুখমতে মই ইয়াতে হালধি আৰু নিমখ দি দিছো বেলেগ কোনো ধৰণৰ মছলা মই ব্যৱহাৰ নকৰো যেহেতু কচুৰি মেথি দিছো কচুৰি মেথিৰ গোন্ধটো বহুত ধুনিয়া ওলাই
গতিকে বেলেগ মছলা নিদিলেও হয়, কিন্তু আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। যিহেতু আমাৰ ঘৰত বেছিকৈ মছলা নচলে, সেইটো কাৰণে মই নাই দিয়া। আৰু এইখিনি এতিয়া একেবাৰে তেল বিৰিঙালৈকে ভাজি ল'ব লাগিব। আৰু ধৰিব পাৰিছে নিশ্চয় মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই যিখিনি ফ্ৰাই কৰি লৈছিলোঁ ভাতকেৰেলা আৰু আলু, সেইখিনি দি দিম। সেইখিনি দিও ভালদৰে এবাৰ লৰাই দিম আৰু ঢাকন লগাই 5 মিনিটমান সময় একেবাৰে শ্ল' ফ্লেমত থাকিব দিম, যাতে মছলাখিনিৰ লগত ধুনীয়াকৈ অকণমান দেৰি ভাজ খায় এইখিনিও, তাৰ কাৰণে। আৰু এয়া 5 মিনিটৰ পাছত মই ঢাকনখন এৰাইছোঁ। ভাজা হৈ গ'ল, মাজতে মই দুবাৰমান লৰাই দিছিলোঁ কিন্তু। আৰু এতিয়া ইয়াতে দি দিছোঁ পানী। পানী বহুত নাই দিয়া, সৰু কাপেৰে 1 কাপমানৰ জোখেৰেহে দিছোঁ। যিহেতু মই একেবাৰে থপথপীয়াকৈহে বনাম, জোল টাইপত নকৰোঁ, গতিকে পানীটো একেবাৰে কমাই দিছোঁ, যাতে ভাতকেৰেলা আৰু আলুখিনি সিজিব পাৰে। সিমানটো জোখতহে দিছোঁ। আপোনালোকে যিমানটো কনচিষ্টেঞ্চি ৰাখে সিমানটো জোখতে দিব। আৰু এতিয়া এইখিনি ঢাকন দি মিডিয়াম ফ্লেমত সিজিবলৈ দিম। আৰু সিজাৰ পাছত এয়া মই একদম ডাঠকৈ কনচিষ্টেঞ্চিটো ৰাখিছোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে, কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু খাই বৈ উঠি এয়া ধ্ৰুৱ শুলে। চাওকচোন কেনেকৈ শুই আছে কুচি মুচিকৈ। সৰু ল'ৰা ছোৱালীবোৰ এনেকৈ শুই থাকিলে বৰ মৰম লাগে ন, মোৰো বৰ মৰম লাগে কিন্তু। আৰু চাওকচোন মুখখন একেবাৰে যেন বৰ শান্ত শিষ্ট তেনেকুৱা নিচিনা লাগে। আৰু ময়ো তাৰ লগতে পৰি পৰি হেডফোন লগাই মোবাইলত চিনেমা চাই আছোঁ। চিনেমা নহয়, শ্বৰ্ট ফিল্মবোৰ চাই আছোঁ। সেয়াই, আৰু মুখেৰে মই একো মাত মতা নাই, কাৰণ মই যদি মাতোঁ সি হয়তো সাৰ পাই যাব, আৰু সাৰ পাই গ'লে তাণ্ডৱ আৰম্ভ হৈ যাব, পেৰপেৰাই থাকিব, টোপনি পূৰ নহ'লে। সেইকাৰণে এনেই জাষ্ট ক্লিপ এটা ৰাখি থ'লোঁ আপোনালোকলৈ বুলি। কি কৰি আছে? বাহ, কি একশ্যন! বাহ, উঠা, গুড মৰ্ণিং হ'ল, উঠা। গুড মৰ্ণিং। সেইটো কি আছে? মই চাহ খাবলৈ ল'লোঁ। চাহৰ কাপটো দেখি সি ৰ'ব পৰা নাই, ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল কৰি ফুৰিছে, হয় নাই? বিচনাৰ ওপৰত খাবলৈ লৈছিলোঁ, সি মানে বিচনাত উঠিবলৈ গ'ল। তাকে দেখি মই বিচনাৰ তললৈ মানে মাটিলৈ নামি আহিলোঁ। তাতো সি ইফালৰ পৰা সিফাল, কাপটো এফালে নিলে এফাল। কি? অঁ, বেহাৰ বাৰী আউটপোষ্ট গাই দিয়ক। অঁ, বেহাৰ বাৰী আও পুত কৈ দিয়া। বেহাৰ বাৰী গাই দিয়া। আও পুত, আ পুত কৈ দিয়া। বেহাৰ বাৰী আও পুত। হাই কৈ দিয়া, তুমিও হাই কৈ দিয়া। হাই হাই হাই
আছে ইফালৰ পৰা ইফালৰ পৰা সিফাল কৰি আছে আৰু বটলটো দেখিছেনে বটলটো বাৰে বাৰে সি খিকিখনৰ পৰা বাহিৰলৈ পেলাবলৈ চেষ্টা কৰি আছে অথনিৰ পৰা সেইটো চব পেলাবা আহা আহা এইফালে যাওঁ আহা সেইটো পেলাই দিলে দাদা পানী ক'ত খাব অথনিৰ পৰা সেইটোতে লাগি আছে কেনেকৈ সি মানে খিকিখনেদি বটলটো সৰকা পঠিয়াব সেইটো লৈ অথনিৰ পৰা লাগি আছে সি আৰু আজিৰ ব্লগটো ভাবিছোঁ এইখিনিতে শেষ কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া মানে কি বেছি দীঘল নাইও কৰা আজি বহুত ছুটিকৈ দিলোঁ আৰু এতিয়া অতিপাত গৰম উঠিছে মোৰ একদম মানে আধা কাপোৰ তিতি এদাই হ'ল আৰু অলপ পাছতে ভাতে বনাবলৈ যাবলৈ হ'ব চাহ তাহ খাই উঠিলোঁ বাৰু চাহ চিম্পুল বান আছিলে বানেই খালোঁ সেয়াই আৰু ভাত আজি ভাতটো নহয় ৰুটিয়ে হ'ব কি বনাওঁ নাজানো কি অলপ পাছত বনাবলৈ যাবলৈ হ'ব ইহঁতৰ লগতে অকণমান সময় এতিয়া পাছ কৰি আছোঁ তাৰপাছত ভাতত লাগিবলৈ হ'ব তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক এটা দিব কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা লাগিলে দুইটা ৰেচিপি দুটা দিছিলোঁ আজি ৰেচিপি তো দুইটা ৰেচিপি কোনটো বেছি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু নতুন এটা ব্লগ লৈ নতুন এটা ভিডিঅ' লৈ নতুন এটা দিন লৈ পুনৰবাৰ আহিম আজিলৈ আহিছোঁ বাই বাই